কাৰণে মই গুৱাহাটী আৰু অসমৰ ৰাইজক সদাশয়ভাৱে অনুৰোধ কৰিম সন্ধিয়া যাতে মন্দিৰৰ ওপৰত উঠি নাযায় আমি পুলিচকো মই কৈছো বুজাবৰ কাৰণে মানুহক কাৰণ খুব বেয়াকৈ তাতে ভূস্খলন হৈ আছে গতিকে বাকিটো মাৰ মেলা প্ৰত্যেক বছৰে হয় সৃষ্টিৰ আদিৰ পৰা হৈ আছে ভালে কৰি হৈ যাব আৰু অম্বুবাসী তিনিটা দিন খুব পবিত্ৰ দিন বুলি হিন্দু মানুহে মানে বহুত মানুহে এইটো সময়ত ভেজিটেৰিয়ান থাকে বিশেষকৈ বহুত বয়োজ্যেষ্ঠ মানুহে ফলমূলে খায় মন্দিৰৰ দুৱাৰ বন্ধ থাকে গতিকে এই তিনিটা দিনত সৃষ্টিৰ আৰম্ভণি হয় এটা ইট ইজ এ ভেৰি অস্পিচিয়াছ টাইম গতিকে এই কেইটা দিন মানুহে মাক চিন্তা কৰক মায়ে আশীৰ্বাদ কৰিব কিন্তু ওপৰত গৈ তাত একো নাই আৰু 26 তাৰিখে মন্দিৰৰ দুৱাৰ খুলিব আমি কোনো ভিআইপি তাত নাযাওঁ 26 তাৰিখেও 27তো নাযাওঁ মই 28তহে কোনোবা যাব খুজিলে যাবৰ কাৰণে কৈছো আৰু মই নিজেও 28 29তহে যাম